আজি অসমীয়া জাতিৰ কাৰণে জীয়াই থকা পথটো আজি অসমীয়া জাতিৰ কাৰণে আজিও আমি চিন্তা কৰিব পাৰিছোঁ। কাৰণ যিজন 760জন আমাৰ জাতিৰ কাৰণে ত্যাগ কৰিলে, তেখেতসকলৰ কাৰণে শ্বহীদ দিৱস আজি পূৰ্ব উদ্বোধন কৰা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু লগতে সহযোগিতা কৰিছে অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে। তেখেতসকলে যি চিন্তা আগবাঢ়িছে, অসমীয়া জাতিৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে, আৰু বিভিন্ন অচিনাকি মানুহে বিভিন্ন ধৰণৰ এই কামবোৰ কৰিব নোৱাৰাকৈ চিন্তা কৰি তেখেতক টকা বঁটা দিব পাৰে, আৰু এইটো কোনো পধ্যে সম্ভৱ নহয়। আজি তেখেত দুজনে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অসমীয়া জাতিক আগবঢ়াই লৈ যাব, আৰু মোৰ বিশ্বাস আৰু এই কাৰণ অসমৰ লগতে আমাৰ মাজুলীতো আজি শ্বহীদ দিৱস পালন কৰা হৈছে। এই বিধায়ক মহোদয়, মাজুলীৰ প্ৰেক্ষাপটৰ কথা কৈছোঁ, দংগীৰাম পালিৰ বিষয়ে আপুনি জানে। তেওঁৰ পৰিয়ালটো আজিৰ তাৰিখতো আচলতে চৰকাৰৰ পৰা অৱহেলিত। তেওঁ ঘৰলৈ যোৱা বাট পথ নাই, ৰাস্তা পদূলি নাই, খুব বুজাইছে এই সময়ত আচলতে। নাই, এইটো সম্পৰ্কে মই এইবাৰ যাম, যাই তেখেতৰ শ্বহীদ দিৱস এটাও আমি চিন্তা কৰিছোঁ, আৰু লগতে তেখেতৰ যোৱা ৰাস্তা পদূলি কেনেকুৱা, ঘৰত যোৱাৰ ৰাস্তা পদূলি আমি চাম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।